অবৈধ যিধৰণে অবৈধভাৱে মানে ভাৰতীয় মানুহক পুষবেক কৰিব বিচাৰিছে বাংলাদেশত এইবিলাক ইস্যু লৈ আজি আমি যন্তৰ মন্তৰত আহি ধৰ্ণা প্ৰদৰ্শন কৰিছো। আমাৰ এটাই কথা যে আমি ভাৰত চৰকাৰৰ পৰা আমি ন্যায় বিচাৰিছো। যদি কোনোবা অবৈধ নাগৰিকে যদি অসমত বসবাস কৰি আছে বা অসমৰ ভূমি যদি কোনোবাই বেদখল কৰি আছে সেইসকল মানুহক উচ্ছেদ কৰক, আমাৰ তাত কোনো ধৰণৰ ক'বলগীয়া নাই। কিন্তু অবৈধ মানুহৰ নাম লৈ বা বাংলাদেশীৰ নাম লৈ স্বদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক জীৱন নিৰ্বাহ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰা কাৰ্যটো আমি কোনোপধ্যেই মানি নলওঁ। আমি অসম চৰকাৰক বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি শান্তিপূৰ্ণভাৱে আমি দাবী জনাই আহিছো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰবাৰ আমি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নেতৃত্বৰ লগত আলোচনাত বহিব লাগে। যিমানখিনি সংখ্যালঘু দল সংগঠন আছে গোটেইখিনি সংখ্যালঘু দল সংগঠনৰ লগত আলোচনাৰ মাধ্যমত এইসকল মানুহক উচ্ছেদ কৰিব লাগে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা ইতিমধ্যে দি থৈছে যে যিসকল মানুহ আচলতে নাগৰিক অসমৰ স্থায়ী বাসিন্দা হয়, গতিকে এইসকলক মানুহ ভূমিহীন মানুহ নদীৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰা মানুহ। গতিকে এইসকল মানুহৰ অসমৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে আৰু চৰকাৰেও তেওঁলোকৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। গতিকে চৰকাৰে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। এইসকল মানুহক উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দি থৈছে যে উচ্ছেদৰ পূৰ্বে এইসকল মানুহক জৰীপ কৰি তেওঁলোকৰ যদি ভূমিহীন মানুহ হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বা তেওঁলোকক ভূমি প্ৰদান কৰিব লাগে। কিন্তু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো আইনী ব্যৱস্থাক নচ্ছাত কৰি তেওঁ উচ্চ ন্যায়ালয়ত বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এইসকল মানুহক অবৈধভাৱে অন্যায়ভাৱে বেআইনীভাৱে অসাংবিধানিকভাৱে এইসকল মানুহক উচ্ছেদ কৰি তেওঁলোকক আচলতে গৃহহাৰা কৰা হৈছে। তেওঁলোকৰ জীৱিকা শেষ কৰি দিয়া হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি দি তেওঁ শাসনৰ গাদী দখল কৰিছিল সেইবিলাক প্ৰতিশ্ৰুতি আচলতে এটাও পূৰণ কৰিব পৰা নাই। যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমৰ দুখীয়া নিচলা মুছলমানসকলক আচলতে চব টাৰ্গেট কৰি লৈছে। আচলতে অকল খালি অসমৰ দুখীয়া মুছলমানসকলকে নহয়, অসমৰ সৰ্বস্তৰৰ মানুহক আচলতে দিছপুৰ আৰু নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে, আদানী আৰু আম্বানীক সন্তুষ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আচলতে খিলঞ্জীয়া মানুহসকলকো উচ্ছেদ কৰিছে। আপোনালোকে জানে যে গুণগুণ চেতিয়া বুলি এগৰাকী যুৱতী, তেওঁ আচলতে কৃষি কৰ্ম কৰে, তেওঁৰ আচলতে জীৱিকাৰ অন্য কোনো পথ নাই। কিন্তু সেই গুণগুণ চেতিয়া কঠীয়া দলাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলডোজাৰ চলাবলৈ কিন্তু তেওঁ কুণ্ঠাবোধ কৰা নাছিলে।